কি কৰিব লাগিব মহাকাল? প্ৰভু, সেই সময়ত সত্যব্ৰত ৰজাকে লগত লৈ যি অৱতাৰৰ প্ৰয়োজন হয় সেই ৰূপ ধাৰণ কৰি সৃষ্টি ৰক্ষাৰ প্ৰয়োজনীয় বস্তু উদ্ধাৰ কৰিব লাগিব প্ৰভু। কিন্তু সাৱধান প্ৰভু, মহাপ্ৰলয়লৈ আৰু বেছি পৰ নাই। মই মোৰ কাৰ্যত হওঁ আৰম্ভ। মই আহিলো প্ৰভু, মই আহিলো প্ৰভু, মই আহিলো প্ৰভু। এই সুন্দৰ বিনন্দীয়া সৃষ্টি, বেদ বেদাংগ শিক্ষা দীক্ষা সাহিত্য সভ্যতা সকলোবিলাক লোপ পাব মহাপ্ৰলয়ত। প্ৰভু প্ৰভু পুনৰ সৃষ্টি কৰিবলৈ থাকিব কি প্ৰভু? প্ৰজাপতি, প্ৰভু আপুনি এতিয়াৰ পৰা যিমানবোৰ বেদ বেদাংগ কৃষ্টি সভ্যতাৰ নিদৰ্শনত থকা সকলো সামগ্ৰী এপদ এপদকৈ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰক। মহাপ্ৰলয় শেষ হোৱাৰ পাছৰ কল্পত মানৱে যাতে পুনৰ জ্ঞান লাভ কৰিব পাৰে তাৰেই আপুনি ব্যৱস্থা কৰক। কিন্তু প্ৰভু, প্ৰজাপতি, মানৱ সভ্যতাৰ সংস্কৃতি নিদৰ্শন ইমান সোনকালে সংগ্ৰহ কৰাটো সম্ভৱ নহয় প্ৰভু। তাতে এনেকুৱা এক ভয়ংকৰ পৰিস্থিতি, কোন ক'ত পৰি থাকে তাৰ কোনো ঠিকনা নাই প্ৰভু। সকলোবোৰৰ যাতে কিছু আভাস ৰাখি যাব পৰা যায় তাৰ চেষ্টা কৰিব ৰুদ্ৰই। হঠাৎ মহাবল ধাৰণ কৰি সকলো ৰক্ষণাবেক্ষণৰ দায়িত্ব গ্ৰহণ কৰক। বিশেষকৈ বেদ বেদাংগ কৃষ্টি সভ্যতাৰ নিদৰ্শন যদি কিবা দৰে অনাৰ্যৰ হাতত পৰে তেতিয়াহ'লে পৃথিৱীৰ পৰাই আৰ্য ৰাজত্বৰ অৱসান ঘটিব। গতিকে প্ৰজাপতি আৰু হুলপানী সৃষ্টিৰ কল্যাণৰ হেতু নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হওক। ভাল প্ৰভু, বলক প্ৰজাপতি, এবে আমি নিজ কৰ্তব্যতে হওঁ অগ্ৰসৰ। চাৰিওফালে কেৱল পানী, কেৱল পানীয়েই পানী। এই মহাপ্ৰলয়ৰ মাজত আমাৰ কি নতুন অৱতাৰৰ প্ৰয়োজন হ'ব তাক কিন্তু আমি নিজেও ভাবি পোৱা নাই। ভগত সলানি ভগত সলানি হিবা
নারায়ণ নারায়ণ নারায়ণ। নারায়ণ নিরঞ্জন নিরাকার হরি করা দয়া প্রভু মুকা করা দয়া প্রভু মুকা মাতি সুকা তুরি মাতি সুকা তুরি ये माती सुका तुरी নারায়ণ 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 দেব নারায়ণ 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 আজি আমাৰ পৰম সৌভাগ্য আজি আমাৰ পৰম সৌভাগ্য কাৰণ এই ত্ৰিজগতৰ প্ৰতি জনাৰ্দনক লভিৰ দৰ্শন ই বিশ্বব্ৰহ্মাণ্ডৰ গৰাকী হে প্ৰভু কমললোচন এই দিনহী নাৰদৰ শত সহস্ৰ কোটি প্ৰণিপাত কৰিব গ্ৰহণ প্ৰভু কৰিব গ্ৰহণ প্রভু 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 দেৱকী অকলে অকলে একেবাৰে গভীৰ চিন্তাত মগ্ন হৈ গ'ল আমি জানো তাৰ কিবা সম্ভেদ প্ৰাভেদ আমাৰ দেৱকী প্ৰভু এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈ
ব্ৰহ্মা, ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ একেবাৰে উপায়হীন হৈ পৰিছো। নাই এইমাত্ৰ মহাকাল আবিৰ্ভাৱ হৈ অ প্ৰভু মহাপ্ৰলয়ৰ আগজাননী দি গ'ল দেৱৰ্ষি। প্ৰভু এই মহাপ্ৰলয়ত কোনো ক'তো জীয়াই নাথাকিব। মাত্ৰ দৈত্য আৰু অসুৰবোৰ একেবাৰে ভয়ংকৰ হৈ উঠিব। নাৰায়ণ নাৰায়ণ কিন্তু সেই জনাৰ্দন দেৱৰ্ষি, এইবোৰো সংহাৰ কৰিবলৈ ৰুদ্ৰৰ কিমান সময়ৰ হ'ব প্ৰয়োজন? দুষ্টক দমন আৰু সাধু সন্তকটো পালন কৰিবই লাগিব। দেৱৰ্ষি, প্ৰভু আপুনি কথাটো বৰ পাতলকৈ চিন্তা কৰিছে। প্ৰভু আপুনি ভাবি চাওক দেৱৰ্ষি, এবাৰ ধ্বংস হোৱা সৃষ্টি পুনৰ গঢ় দিয়াটো জানো ইমান সহজ? অৱশ্যে আপুনি ঠিকেই কৈছে সেই জনাৰ্দন, কিন্তু জনাৰ্দন দেৱৰ্ষি, এটি কথা কওকচোন, এই মহাপুনৰ পৃথিৱীত কোনোৱে বাচি নাথাকিব জানো? নহয় দেৱৰ্ষি, প্ৰভু মহাকালে কৈ গ'ল। মহাকালে কি কৈ গ'ল প্ৰভু? মহাকালে কৈ গ'ল জম্বুদ্বীপৰ ৰাজা সত্যব্ৰত। জম্বুদ্বীপৰ ৰাজা সত্যব্ৰত হয় দেৱৰ্ষি, জম্বুদ্বীপৰ ৰাজা সত্যব্ৰত এই মহাপ্ৰলয়ৰ মাজতো জীয়াই থাকিব। নাৰায়ণ নাৰায়ণ জম্বুদ্বীপৰ ৰাজা সত্যব্ৰত কোন আছিল বাৰু? দেৱৰ্ষি, অ প্ৰভু আপুনি কিন্তু ঠিকেই কৈছে প্ৰভু, জম্বুদ্বীপৰ ৰাজা সত্যব্ৰত মহাধাৰ্মিক ৰাজা, তেওঁৰ দ্বাৰাই পুনৰি সৃষ্টি ৰক্ষা কৰিব পাৰিব। কিন্তু কেনেকৈ? চলনা চলনাকাৰী কিন্তু চলনাত পাৰ্গ, এই কথা মই আগেই জানিব লাগিছিল। কিন্তু সেই জনাৰ্দন এই সৃষ্টিৰ আদি অন্ত বুজিব পৰা শক্তি মোৰ একেবাৰেই অভাৱ। তথাপিতো কওঁ শুনকহে জনাৰ্দন, দেৱৰ্ষি, এই মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতেই প্ৰয়োজনীয় সকলো সামগ্ৰী সংগ্ৰহ কৰি ৰাখিবলৈ কওঁ। এই কেনেদৰে জীৱ জন্তুবোৰ ৰাখিব লাগিব আৰু সেইবোৰ যাতে ধ্বংস নহয় প্ৰভু, তাৰ ৰক্ষাৰ ব্যৱস্থা কৰিলে পুনৰি বিনন্দীয় সৃষ্টি ৰক্ষা কৰিব পাৰিব। আমি তাৰেই পৰিকল্পনা কৰি আছো। প্ৰভু সময়ত তাক অৱশ্যেই ব্যৱহাৰ কৰিব লাগিব। নাৰায়ণ বাৰু দেৱৰ্ষি, প্ৰভু এইদৰে মাজে সময় আহি আমাক কিন্তু বুদ্ধি ভৰসা দিবলৈ নাপাহৰিব। মোৰ প্ৰাণ গোপাল দীনবন্ধু নাৰায়ণ, হি মোৰ প্ৰাণ গোপাল দীনবন্ধু নিশ্চয় প্ৰভু, আপোনাৰ লীলাত সদায় সমভাগী হৈ যাব এই দিনহি নাৰদ, কাৰণ অনন্তৰ অসীম মহিমাময় দীনবন্ধুহে হৰে। তোমাৰ কি যে বিচিত্ৰ লীলা প্ৰভু। বাৰু হে প্ৰভু, তোমাৰ আজ্ঞা শিৰোগত কৰি এমিলাখে এই সম্পত্তি ব্ৰহ্মাণ্ডৰ কল্যাণৰ আপেক্ষে এই গুৰুত্ব কাৰ্য সাধিবৰ বাবে নিজকে কৰোগৈ প্ৰস্তুত। হৰিহে নাৰায়ণ বৈকুণ্ঠৰ বনে হৰি দেখিলো নয়নে বৈকুণ্ঠৰ বনে হৰি দেখিলো নয়নে ৰুণ জুনা ৰুণ জুনা
নারায়ণ নারায়ণ বৈকুণ্ঠৰ ভৱনে হৰি দেখিলো নয়নে ৰুণ জুন কৰিলো মোৰ চৰণত বাজে জয় জয় কৃষ্ণ কৃপাময় আদি দেৱ তোমাৰ চৰণে প্ৰভু আৰু হওঁ প্ৰণাম হৰি নাৰায়ণ হৰি নাৰায়ণ 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 বুজিছো বুজিছো ভালদৰে আমাৰ অৱতাৰৰ পালেহি সময় যাওঁ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ